হেল্ল' এভৰিৱান, আপোনালোকক মোৰ আছামৰ এক্সাম ষ্টাডি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগন্তুক আহি থকা দিনবোৰত হ'ব লগা এক্সামবোৰত লগা জিকেসমূহৰ ওপৰত আজি মই ইম্পৰ্টেণ্ট জিকেৰ কিছুমান কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ পৰা আপোনালোকৰ এক্সামবিলাকত যথেষ্টখিনি সহায় হ'ব। অৰ্থাৎ আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ সদায় শেষলৈকে চাই থাকিব। তেন্তে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেট। কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ নীলাচল হিল, অপশ্যন নং বি চিত্ৰাচল হিল, অপশ্যন নং চি সন্ধ্যাচল হিল এণ্ড অপশ্যন নং ডি যোগিনী হিল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ নীলাচল হিল, অৰ্থাৎ কামাখ্যা মন্দিৰ অৱস্থিত নীলাচল পাহাৰত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও? ডিমা হাছাও শব্দটোত হাছাওৰ অৰ্থ কি? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ জংগল, অপশ্যন নং বি হিলছ, অপশ্যন নং চি ৰিভাৰ এণ্ড অপশ্যন নং ডি কমিউনিটি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি হিলছ, অৰ্থাৎ ডিমা হাছাও শব্দটোৰ অৰ্থ হ'ল পাহাৰ। নেক্সট কুৱেশ্যন, দ্য পাটকাই বম ৰেঞ্জ মেক দ্য বাউণ্ডেৰী বিটুইন। পাটকাই বুম ৰেঞ্জ নিম্নোক্তৰ কাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ইণ্ডিয়া এণ্ড ভূটান, অপশ্যন নং বি ইণ্ডিয়া এণ্ড চাইনা, অপশ্যন নং চি ইণ্ডিয়া এণ্ড বাংলাদেশ এণ্ড অপশ্যন নং ডি ইণ্ডিয়া এণ্ড বাৰ্মা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি ইণ্ডিয়া এণ্ড বাৰ্মা, অৰ্থাৎ পাটকাই বুম ৰেঞ্জে সীমা নিৰ্ধাৰণ কৰে ইণ্ডিয়া এণ্ড বাৰ্মাৰ মাজত। নেক্সট কুৱেশ্যন, চিয়াং জইন বাই লোহিত এণ্ড দিবাং মেক হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ। চিয়াঙে লোহিত আৰু দিবাঙে সংযুক্ত কৰি তলৰ কোনখন নদী তৈয়াৰ কৰে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ জীয়া ভৰালী, অপশ্যন নং বি দিখৌ, অপশ্যন নং চি সোৱণশিৰি এণ্ড অপশ্যন নং ডি ব্ৰহ্মপুত্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি ব্ৰহ্মপুত্ৰ, অৰ্থাৎ চিয়াঙে লোহিত আৰু দিবাঙক সংযুক্ত কৰি ব্ৰহ্মপুত্ৰ নদী তৈয়াৰ কৰে। নেক্সট কুৱেশ্যন, হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম। কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ গড়গাঁও, অপশ্যন নং বি চৰাইদেউ, অপশ্যন নং চি যোৰহাট এণ্ড অপশ্যন নং ডি শিৱসাগৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি চৰাইদেউ, অৰ্থাৎ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। নেক্সট কুৱেশ্যন, দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ এপ্ৰক্সিমেটলি হাউ মাছ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন প্ৰায় কিমান? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ 430 স্কুৱেৰ কিলোমিটাৰ, অপশ্যন নং বি 500 স্কুৱেৰ কিলোমিটাৰ, অপশ্যন নং চি 390 স্কুৱেৰ কিলোমিটাৰ এণ্ড অপশ্যন নং ডি 720 স্কুৱেৰ কিলোমিটাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ 430 স্কুৱেৰ কিলোমিটাৰ, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন প্ৰায় 430 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, দ্য ইটাহুলি ৰণ ৱাজ ফট এগেইনষ্ট মোগল ডিউৰিং দ্য ৰিং অফ। ইটাহুলি ৰণৰ শাসনকালত মোগলৰ বিৰুদ্ধে যুঁজ দিয়া ৰজাজন হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ শিৱসিংহ, অপশ্যন নং বি ৰুদ্ৰসিংহ, অপশ্যন নং চি গদাধৰ সিংহ এণ্ড অপশ্যন নং ডি প্ৰমত্ত সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি গদাধৰ সিংহ, অৰ্থাৎ ইটাহুলি ৰণৰ শাসনকালত মোগলৰ বিৰুদ্ধে যুঁজ দিয়া ৰজাজন হ'ল গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, দ্য সতী জয়মতী দিৱস ইজ অবজাৰ্ভ অন। সতী জয়মতী দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ 14 ফেব্ৰুৱাৰী, অপশ্যন নং বি 27 মাৰ্চ এণ্ড অপশ্যন নং চি 3 এপ্ৰিল এণ্ড অপশ্যন নং ডি 28 এপ্ৰিল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি 27 মাৰ্চ, অৰ্থাৎ সতী জয়মতী দিৱস পালন কৰা হয় 27 মাৰ্চত। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ কনষ্টিটুৱেঞ্চি বিষ্ণু প্ৰসাদ ৰাভা ৱাজ চিলেক্টেড এজ MLA ইন 1969। কোন সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ গুৱাহাটী, অপশ্যন নং বি যোৰহাট, অপশ্যন নং চি তেজপুৰ এণ্ড অপশ্যন নং ডি নান অফ দিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি তেজপুৰ, অৰ্থাৎ তেজপুৰ সমষ্টিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাই 1969 চনত MLA হিচাপে নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ লোকেশ্যন দ্য মানস ৰিভাৰ জইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ধুবুৰী, অপশ্যন নং বি পঞ্চৰত্ন, অপশ্যন নং চি বঙাইগাঁও
এণ্ড অপশ্যন নং ডি যোগীঘোপা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি যোগীঘোপা অৰ্থাৎ মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হয় যোগীঘোপাত নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ফ্ৰম প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশিত হৈছিল ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ কলকাতা অপশ্যন নং বি গুৱাহাটী অপশ্যন নং চি শিৱসাগৰ এণ্ড অপশ্যন নং ডি ডিব্ৰুগড় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি শিৱসাগৰ অৰ্থাৎ প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল শিৱসাগৰৰ পৰা নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট ফিল্ম হুৱেৰ ভূপেন হাজৰিকা সিং এজ এ প্লেবেক ছিংগাৰ কোনখন অসমীয়া ছবি য'ত ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে গান গাইছিল ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ জয়মতী অপশ্যন নং বি চিৰাজ অপশ্যন নং চি ইন্দ্ৰমালতী এণ্ড অপশ্যন নং ডি পিয়লি ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি ইন্দ্ৰমালতী অৰ্থাৎ ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে প্ৰথম ইন্দ্ৰমালতী ছবিত গান গাইছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ক্ৰিয়েটৰ অৱ দ্য ইমাজিনেৰী কেৰেক্টাৰ নেম কৃপাবৰ বৰুৱা কৃপাবৰ বৰা নামৰ কাল্পনিক চৰিত্ৰটোৰ সৃষ্টিকৰ্তা কোন আছিল ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন নং বি দেৱকান্ত বৰুৱা অপশ্যন নং চি হেমচন্দ্ৰ গোস্বামী এণ্ড অপশ্যন নং ডি চন্দ্ৰকুমাৰ আগৰৱালা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ লক্ষ্মীনাথ বেজবৰুৱা অৰ্থাৎ কৃপাবৰ বৰা নামৰ কাল্পনিক চৰিত্ৰটোৰ সৃষ্টিকৰ্তা আছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱ নেক্সট কুৱেশ্যন হুইচ ওৱান চিটি ইজ অলছ' ন'ন এজ দি চিটি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলিও জনা যায় ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ডিব্ৰুগড় অপশ্যন নং বি যোৰহাট অপশ্যন নং চি শিৱসাগৰ এণ্ড অপশ্যন নং ডি গোলাঘাট আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ ডিব্ৰুগড় অৰ্থাৎ ডিব্ৰুগড় চহৰক ভাৰতৰ চাহ চহৰ বুলিও জনা যায় নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ দ্য লুইট কোঁৱৰ অফ আছাম কাক অসমৰ লুইট কোঁৱৰ বুলি জনা যায় ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ৰুদ্ৰ বৰুৱা অপশ্যন নং বি প্ৰভাতী প্ৰসাদ বৰুৱা অপশ্যন নং চি বিষ্ণু প্ৰসাদ ৰাভা এণ্ড অপশ্যন নং ডি জ্যোতি প্ৰসাদ আগৰৱালা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ ৰুদ্ৰ বৰুৱা অৰ্থাৎ লুইট কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক জনা যায় নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি ইন আছাম আছাম ওমেন ইউনিভাৰ্চিটি ইজ লোকেট ইন অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ শিলচৰ অপশ্যন নং বি যোৰহাট অপশ্যন নং চি নগাঁও এণ্ড অপশ্যন নং ডি নাইন অফ দিছ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি যোৰহাট অৰ্থাৎ অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় অৱস্থিত যোৰহাট চহৰত নেক্সট কুৱেশ্যন হুইচ ছিংগাৰ ইজ অলছ' পপুলাৰলি ন'ন এজ দ্য কিং অফ বিহু কোনজন গায়কক বিহুৰ ৰজা বুলিও জনা যায় ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ভূপেন হাজৰিকা অপশ্যন নং বি খগেন মহন্ত অপশ্যন নং চি জুবিন গাৰ্গ এণ্ড অপশ্যন নং ডি জয়ন্ত হাজৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি খগেন মহন্ত অৰ্থাৎ খগেন মহন্তক বিহুৰ ৰজা বুলিও জনা যায় নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড দ্য ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন টেক প্লেচ দ্বিতীয় বাৰ্মিজ আক্ৰমণ কিমান চনত হৈছিল ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ 1823 অপশ্যন নং বি 1819 অপশ্যন নং চি 1832 এণ্ড অপশ্যন নং ডি 1822 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি 1819 অৰ্থাৎ দ্বিতীয় বাৰ্মিজ আক্ৰমণ হৈছিল 1819 চনত বা খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন হু ৱাজ দ্য চেণ্ট্ৰেল ফিগাৰ অৱ দ্য ৰিভল্ট অফ 1857 ইন আছাম অসমত 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ কন্দৰ্পশ্বৰ সিংহ অপশ্যন নং বি মণিৰাম দেৱান অপশ্যন নং চি পিয়লি বৰুৱা এণ্ড অপশ্যন নং ডি বাহাদুৰ গাঁওবুঢ়া আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি মণিৰাম দেৱান অৰ্থাৎ 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি বা মূল ব্যক্তিজন আছিল মণিৰাম দেৱান তেন্তে আজিলৈ ইমানখিনি আছিল জিকেৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন যদি ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যদি পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান কুৱেশ্যনৰ সৈতে যিবোৰ কুৱেশ্যন আপোনালোকৰ এক্সামবিলাকত যথেষ্টখিনি সহায় কৰিব অৰ্থাৎ আপোনালোকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব তেন্তে লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান কুৱেশ্যনৰ সৈতে আকৌ এবাৰ